असम के सोनितपुर जिले के थेलेमारी स्थित सोनितपुर पॉलिटेक्निक में चतुर्थ श्रेणी के कर्मचारी ने 3 सूत्रीय मांगों को लेकर आज कार्य बहिष्कार कर जोरदार विरोध प्रदर्शन किया। उल्लेखनीय है कि पिछले 10 महीनों से सोनितपुर पॉलिटेक्निक में कार्यरत चतुर्थ श्रेणी के कर्मचारियों को वेतन नहीं मिला है। इसलिए पूरे असम के नवस्थापित पॉलिटेक्निक और इंजीनियरिंग कॉलेज के चतुर्थ श्रेणी कर्मचारी संघ के प्रयास से पिछले 10 महीने के बकाया वेतन का भुगतान करने पॉलिटेक्निक के कार्यरत प्रत्येक चतुर्थ श्रेणी कर्मचारी को काम पर बनाए रखने और भविष्य में मासिक वेतन समय पर देने की मांग को लेकर आज कार्य बहिष्कार किया गया। कर्मचारियों ने सोनितपुर पॉलिटेक्निक के प्रवेश द्वार पर जोरदार विरोध प्रदर्शन किया। आज के इस विरोध प्रदर्शन में पूरे असम पॉलिटेक्निक और इंजीनियरिंग कॉलेज के चतुर्थ श्रेणी कर्मचारी संघ के सलाहकार प्रदीप कुमार नाथ और संयुक्त सचिव तेनजिंग बड़ो उपस्थित थे। असम से प्रशांत वैसे की रिपोर्ट। पॉलिटेक्निकर कार्यालयत आज आपलोके प्रतिबाद साब्यस्त करिছে কি দাবী? পোনপ্ৰথমে আমি অতি দুখেৰে জনাব বিচাৰিছোঁ যে আমি কেতিয়াও আন্দোলন নকৰিলে আমি মাহিলী দৰমহাবিলাক পোৱা নাই। আৰু বাকী কথাটো হ'ল এনেকুৱা 2017 চনৰ পৰা পাঠদান আৰম্ভ হোৱা 11খন পলিটেকনিক আৰু 2খন ইঞ্জিনিয়াৰিং কলেজত মুঠ 336 জনে আমি এতিয়ালৈকে কাম কৰি আছোঁ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে। আৰু আমি আৰম্ভণিৰ পৰাই যেতিয়া আমি চাকৰিত সোমাইছিলোঁ তেতিয়াৰ পৰাই এতিয়ালৈকে আমি দৰমহাবিলাক আমি নিয়মীয়াকৈ পোৱা নাই। দৰমহাবিলাক অতি কম। এই কম দৰমহাত আমাৰ ঘৰ নচলে, আমাৰ পৰিয়াল নচলে। আমাৰ ল'ৰা ছোৱালীক আমাৰ শিক্ষাদান দিয়াৰ ক্ষেত্ৰত আমাৰ যথেষ্ট অসুবিধা পাওঁ। আমি ৰাতিপুৱা ইয়াত 9 বজাত আহি আমি গেট খুলি গোটেই ক্লাছৰুমবিলাকৰ যিখিনি যাৱতীয় বস্তু আমি সেইখিনি কৰি দিব লাগে। লেবত আমি থাকিব লাগে, লাইব্ৰেৰীত থাকিব লাগে, অফিচ ৰুমত থাকিব লাগে, নিশাৰ ডিউটিও কৰিব লাগে। এই গোটেইখিনি কাম কৰি থকাৰ পিছত অন্যান্য কৰ্মচাৰীসকলে যি ধৰণে বিভিন্ন ধৰণৰ সা সুবিধা পায়, তেওঁলোকৰ দৰমহাবিলাক বৃদ্ধি হয়। উৎসৱ পাৰ্বণৰ আগত তেওঁলোকে দৰমহাবিলাক নিৰ্দিষ্ট সময়তকৈ আগত পায়। তাৰ বিপৰীতে আমাৰ দৰমহাবিলাক আমি আন্দোলন নকৰিলে নাপাওঁ। আৰু আমি 18 মাহ 20 মাহ 21 মাহলৈকে আমি দৰমহা নোপোৱাকৈ ইয়াত আমি কাম কৰিছোঁ। আৰু শেহতীয়াকৈ আমি দৰমহাৰ মাহিলী দৰমহাবিলাক আমি আদায় পোৱা নাই। এতিয়া আমি এই দৰমহাৰ মাহিলী দৰমহাটো অতি শীঘ্ৰে মোকলাই দিব লাগে, এইটো আমাৰ প্ৰথম দাবী। আৰু দ্বিতীয় কথাটো হৈছে কি যে যোৱা আগষ্ট মাহৰ 9 তাৰিখে অসম চৰকাৰৰ কেবিনেটে এটা সিদ্ধান্ত লৈছিল যে 336 জনৰ ভিতৰত 221 জনক ইয়াত ৰাখিব আৰু বাকী 115 জনক তেওঁলোকে ইয়াৰ পৰা কৰ্তন কৰিব। এতিয়া কথাটো হৈছে কি 231 জনক ৰখাটো আমি আদৰণি জনাইছোঁ, কিন্তু বাকী 115 জনে কি হ'ব? ইয়াৰ এছামৰ বয়সৰ সীমা ইতিমধ্যে পাৰ হৈছে। তেওঁলোকে নতুনকৈ কোনো চাকৰিত যোগদান কৰা বয়স নাথাকে। গতিকে আনটা বছৰ এখন ঘৰ যেনেকৈ তৈয়াৰ কৰা হয়, এখন ঘৰ যেনেকৈ চকী বেঞ্চ ডেস্ক বেঞ্চ গোটেই আলমিৰা গোটেইখিনি তৈয়াৰ কৰি আটক ধুনীয়াকৈ অতি মৰমেৰে এই ঘৰখন তৈয়াৰ কৰাৰ পিছত আজি যদি 115 জন এই কলেজৰ বিভিন্ন পলিটেকনিকৰ পৰা যদি ওলাই যাব লগা হয়, ইয়াতকৈ আৰু দুখৰ কথা নাই। গোটেই জীৱনলৈ আমাৰ অন্ধকাৰ নামি আহিব। সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়, কাৰিকৰী শিক্ষা সঞ্চালক মহোদয়ক আমি এটা আহ্বান জনাইছোঁ যে 221 জন নহয় 336 জনকে আপুনি কৰ্মচাৰীত বাহাল ৰাখক। আৰু আমি এইটো বিচৰা নাই যে আমাক তেওঁলোকে খুব সোনকালে আমাক চৰকাৰীবিলাক আমাক নিযুক্তি কৰে, চৰকাৰীভাৱে কৰি লওক। আমাৰ দৰমহাবিলাক বৃদ্ধি কৰি তেওঁলোকে আমাক ৰাখক। কাৰণ অন্যান্য চৰকাৰীবিলাকে যি ধৰণে দৰমহা পায় আমি সেই দৰমহাটো আমি নাপাওঁ, কোনো সুবিধা নাপাওঁ। গতিকে আমি খুব কষ্টত দিন পাৰ কৰিছোঁ। গতিকে আমি এই আন্দোলনৰ জৰিয়তে আমি তিনিটা আমি আমাৰ প্ৰধান দাবী 336 জনৰ সকলোকে ৰাখিব লাগে, দৰমহা মাহিলী দৰমহা অতি শীঘ্ৰে মোকলাই দিব লাগে আৰু দৰমহাসমূহ নিয়মীয়াকৈ বৃদ্ধি কৰিব লাগে। এই কথাখিনি আমি কৈছোঁ। গতিকে এই কথাখিনি আমি আশা কৰিছোঁ যে আন্দোলনৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত দৃষ্টিগোচৰ হ'ব আৰু এটা মানৱীয়তা দৃষ্টিভংগীৰে আমাৰ এই আন্দোলনৰ কাৰ্যসূচীটো তেওঁলোকে এটা বিবেচনা কৰি আমি ভাবা ধৰণে তেওঁলোকে এটা কাৰ্যকৰী ব্যৱস্থা ল'ব। আৰু যদিহে অহা 29 নৱেম্বৰৰ ভিতৰত এই 5 দিনৰ কৰ্মবিৰতিৰ ভিতৰত তেওঁলোকে যদি দাবীবিলাক পূৰণ নকৰে, তেনেহ'লে আমি ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আমি পুনৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিম। আমি আমাৰ প্ৰাপ্য বিচাৰি, আমি আমাৰ ল'ৰা ছোৱালীক আমি জীৱন নিয়াবৰ কাৰণে, মই পেটৰ ভাত মুঠি খাবৰ কাৰণে, আমি জীয়াই থাকিবৰ কাৰণে আমি পুনৰ আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। হয়, বহুত দুখৰ কথা। আমি যেতিয়াই দৰমহা নাপাওঁ আমি প্ৰতিবাদ কৰিবলগীয়া এটা কণ্ডিশ্যন আহি যায়। আমি বহুত বছৰ ধৰি আমি 2017 চনৰ পৰা আজি 7-8 বছৰ ইয়াত কৰ্মৰত হৈ আছোঁ আৰু দৰমহাৰ বাবে প্ৰত্যেক বছৰে আমি কৰ্মবিৰতি কৰিবলগীয়া বাধ্য হৈ যাওঁ। আমাৰ বহুত দুখ লাগে এনেকৈ আহি বাৰে বাৰে কৰ্মবিৰতি কৰি দৰমহাকেইটা বিচাৰিবলৈ আমাৰ বহুত দুখ লাগে। তাৰ বাবে আমাৰ স্থায়ী সমাধান বিচাৰি শিক্ষামন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ক আমি আবেদন জনাইছিলোঁ। আমাৰ পলিটেকনিকত শিক্ষামন্ত্ৰী মহোদয় যোৱা বছৰ আহিছিল, তেখেতে কৈছিল যে তহঁতৰ এই সমস্যাবোৰ সমাধান হ'ব, তহঁতে মাহে মাহে দৰমহা পাবি। কিন্তু এটা বছৰ উকলি গ'ল, আজিলৈকে আমি মাহে মাহে দৰমহা পোৱাৰ কোনো ছিষ্টেম নহ'ল। এতিয়া 11 মাহ ৰানিং, 10 মাহে আমি বিগত 10 মাহে আমি দৰমহা পোৱা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছে তেখেতে বহুত ধৰণৰ সমস্যা সমাধান কৰি আছে। এই চাকৰিৰ ক্ষেত্ৰত ভেঞ্চাৰ স্কুল প্ৰাধিকৰণ কৰাৰ পৰা ধৰি 1 লাখ নিযুক্তি দিয়াৰ পৰা ধৰি বিভিন্ন ধৰণৰ বিভিন্ন আঁচনিৰে তেওঁ অসমৰ জনগণক
মানে সুফল দিছে কিন্তু আমি 336টা পৰিয়াল আছোঁ অকল অসমত 11খন পলিটেকনিক আৰু 2খন ইঞ্জিনিয়াৰিং কলেজত 336টা পৰিয়াল আছোঁ আমাৰ পৰিয়ালখিনিৰ কথা তেওঁলোকে এবাৰো ভাবা নাই তেওঁলোকে মাজতে কেবিনেট ডিচিশ্যন লৈ পেলাই 221গৰাকীক নিযুক্তি দিম বুলি কৈছিলে কিন্তু বাকী 115গৰাকী কি কৰিব এই ক্ষেত্ৰত কোনো স্পষ্ট নহয় আমি বিচাৰোঁ যে 336 জনৰ ভিতৰত 336 জনক নিযুক্তি দিব লাগে কাৰণ আমি বিগত 8 বছৰ কৰ্মৰত হৈ আছোঁ ইয়াৰ পৰা যদি কোনোবা এজন ব্যক্তি ওলাই যাব লগা হয় বৰ লাজৰ কথা হ'ব আৰু 8 বছৰ ত্যাগ তেওঁ অৰ্থলে যাব গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ এই 10 মাহৰ পাবলগীয়া দৰমহা তেখেতে অতি শীঘ্ৰে মোকলাই দিব লাগে যি ধৰণে বেলেগ কৰ্মচাৰী মাহিলী দৰমহাবোৰ পায় আমিও পাব লাগে দৰমহা বৃদ্ধি হ'ব লাগে আৰু 336জন কৰ্মচাৰীকে বাহাল ৰাখিব লাগে এই অনুৰোধ